বৰ্তমানটো সময়ত চৰকাৰে সকলো শ্ৰেণীৰ জনসাধাৰণৰ কাৰণে খাদ্য গৃহৰ ব্যৱস্থা কৰিছে বিভিন্ন আঁচনি প্ৰয়োগ কৰিছে কিন্তু তেনে সময়তেই যোৰহাটৰ আমি এখন জিয়া ছবি দেখাম যিখন ছবি দেখালে আপোনাৰো হৃদয় কঁপি উঠিব কাৰণ যিটো ঘৰত এজন ব্যক্তি বসবাস কৰি আছে সেই ঘৰটোৰ ভিতৰত মাখিও সোমাবলৈ ঘিণ কৰে আৰু তেনে এটা পৰিৱেশতেই এজন ব্যক্তি জীয়াই আছে এইখনেই যোৰহাট আৰু এইখন যোৰহাটৰ জনসাধাৰণে কৈ থাকে যে আমি বহুত হাত থৈ আমি শিক্ষিত নগৰীত বসবাস কৰোঁ আমি সাংস্কৃতিক ৰাজধানীত বসবাস কৰোঁ আৰু সেই সাংস্কৃতিক ৰাজধানীত বসবাস কৰা এজন ব্যক্তিক আমি আপোনালোকক চিনাকি কৰাই দিছোঁ যিজন ব্যক্তিক আজিও কোনো জনপ্ৰতিনিধিয়ে দেখা নাই বা শিক্ষিত নাগৰিক বসবাস কৰা যোৰহাটৰ নাগৰিকে দেখা নাই কাৰণ যোৰহাটৰ উপকণ্ঠ ৰৰৈয়া বিজয়নগৰত বসবাস কৰি আছে এইজন ব্যক্তি বিজয় কি লিখে বিজয় নাইডু আৰু এই বিজয় নাইডুৰ আপুনি যদি আমি দেখুৱাওঁ এটা ভৰি সম্পূৰ্ণৰূপে বিকলাংগ চাওক আপুনি প্ৰথম অৱস্থাত চাওক তেওঁৰ ভৰিটো চাওক তেওঁৰ এই ভৰিটোৰেই এই গৃহত বসবাস কৰে এগৰাকী মাতৃক লৈ আৰু সেই মাতৃগৰাকীৰ আৰু এটি সন্তান আছে যি নেকি সেইগৰাকীও বিশেষভাৱে সক্ষম মানসিকভাৱে অসুস্থ এজন ব্যক্তি অকণমান যদি বেয়া নাপায় মই ভিতৰলৈ যাওঁ আমি দেখুৱাইছোঁ চাওক এটা কদৰ্য ৰূপ য'ত আপুনি সোমাব নোৱাৰে আপুনি চাওক য'ত সোমাব নোৱাৰে এই পৰিৱেশটোতেই বসবাস কৰি আছে বিজয় নাইডুৱে আৰু ঘৰৰ পৰিৱেশ চাওক চাৰিবেৰত কাপোৰ ওলোমাই থোৱা আছে কোনো এখন টিঙত উৰুষা পতাত বসবাস কৰিছে পানী পৰে ৰ'দ বৰষুণত তিতি এনেদৰেই তেওঁ জীৱন নিৰ্বাহ কৰি আছে নাই এখন বিচনা আৰু নাই বনাবলৈ একো এটা সামগ্ৰী আৰু আমি যদি দেখাওঁ চাওক এখন ৱাকাৰ যিখন ৱাকাৰৰ অৱস্থা এইখন ৱাকাৰ লৈয়ে তেওঁ সকলো দিশত ঘূৰি ফুৰে আৰু দেখুৱাইছোঁ যে বিচনাখন ঠেং দুটা খুটা নথকা এখন বিচনা আৰু তেওঁ ভাত ৰান্ধে কি পৰিৱেশত মোৰ সতীৰ্থ টিংকুক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি ভাত এনেদৰেই ৰন্ধা বঢ়া কৰে আৰু এই স্থানতেই তেওঁ শুৱেও কাৰণ তেওঁক আজি দৰিদ্ৰতা তেওঁ শাৰীৰিক অক্ষমতাই তেওঁক এই অৱস্থালৈ ঠেলি দিছে কাৰণ খৰি নাথাকিলে কেৰি বেগ পুৰি তেওঁ ভাতটো বনাই বুলি ক'ব নোৱাৰোঁ আমি ভাত সেকি পেলাই খায় আৰু যিটো ভিতৰত মই পুনৰবাৰ কৈছোঁ যিটো ভিতৰত আমি ভৰি থ'বলৈ জেগা পোৱা নাই তেনে এক পৰিৱেশতেই তেওঁ জীয়াই আছে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যোৰহাটত বহু সংগঠন আছে বহু সমাজৰ কাম কৰা মানুহ আছে সেইসকলে কিন্তু এই বিজয় নাইডুক দেখা নাই বা বিজয় নাইডুৰ মাতৃক দেখা পোৱা নাই অকণমান এইফালে আহক আপোনালোক আহক আপুনি আহক আপুনি চৰকাৰৰ কিবা আঁচনি আজিলৈকে পাইছে নেকি নাই পোৱা এই মানুহজন এনেদৰে বসবাস কৰি আছে তেওঁ ঘৰ দুৱাৰ কিবা চৰকাৰী আঁচনি ঘৰৰ কাৰণে আবেদন কৰিছিল ঘৰলৈ আজিলৈ পোৱা নাই পোৱা আপোনাৰ আৰু এটি সন্তান আছে তেওঁ মানসিকভাৱে অসুস্থ নেকি তেওঁ অকণমান মানসিকভাৱে সৰুৰ পৰাই ছাৰ আছিলে তেওঁ এতিয়া অলপ ডাঙৰ হয় তেওঁৰ মানসিকটো এনেকুৱা আধা ভাল আধা ভুল কৰে এনেকুৱা হৈ পায় থকা কামখিনি কৰিব নোৱাৰে মই ক'ৰবাত ডায়েৰী বনাব দুমাহ কৰিলোঁ এনেকুৱা পূজা দুবি হোটেলত যেনেকুৱা আপোনাৰ আঢ়ৈ মাইনা কৰিলেও থাকি ক'ৰবাত মই 3 সপ্তাহ কৰিলোঁ শ্যামল হোটেল এনেকুৱা ধৰক আপুনি চৰকাৰৰ পৰা কিবা সুবিধা পাইছে ছাৰ এতিয়ালৈকেতো নাই পোৱা মই 1981 চনত জন্ম কিন্তু মই এতিয়ালৈকে নাই পোৱা ছাৰ এইটো পৰিৱেশতে আপুনি জীয়াই আছোঁ ছাৰ মই 9.5 ক্লাছ মানে 9 ক্লাছ পাছ হৈ স্কুলেই এৰি দিছিলোঁ এনেকুৱা আপোনাৰ দুৰ্ঘটনাত ভৰিটো
হেৰাইছিলে? দুৰ্ঘটনাত মোৰ ভৰিটো আৰু হাততো হ'ল। হাতত আপোনাৰ 10টা চিলাই পেট চাইডে, 9টা চিলাই পিঠি ফালে হাততেই, আৰু ভৰিত এইটো আপোনাৰ স্কিন চিলাইও হ'ল 3 মাহৰ পাছত, আৰু আপোনাৰ লোহা ফিটিং কৰিছিলে ভৰিত। আপুনি কেনেদৰে এনেকৈ বসবাস কৰি আছে? এনেকা অলপ কষ্ট হৈছে ছাৰ। ওপৰত যেনেকা চিমেণ্টৰ বস্তা আৰু আপোনাৰ ত্ৰিপাল বান্ধি পেলাই ছাৰ মই বেৰিংটো যেন তেনে কৰোঁ। ওপৰতো পালঙত লোহাৰ পালং আছে, সেইটো ভাইৰে দিছিলে, প্লাইবৰ্ড আছিলে, এইটো দৰ্জা লগাইছোঁ। সেইটো মানে কেতিয়াবা জাপাই যায়, 6টা খুৰা আছে, জাপাই যায় শুই ওপৰত ভাল নলগা তলত শুইছিলোঁ, কম্বল আৰু বেডশ্বীট এনেকা পাৰি পেলাই কাৰ্পেট দি পেলাই ছাৰ। আৰু পালঙতটো কিনিওছিলোঁ,